ৰাংঢালি একচুৱেলি 2001 চনৰ পৰা আজি 24টা বছৰ অতিক্ৰম কৰিলে মানে সফল আৰু সম্ফল গাভৰু আৰু এতিয়া পুৰা মেচিয়ৰ্ড হৈ গ'ল ৰাংঢালি আৰু আজি দিনটো মোৰ কাৰণে এটা ৰাংঢালি 24 বছৰ হ'ল যদিও আজি দিনটো আটাইতকৈ মোৰ কাৰণে সুকীয়া কাৰণ 24 বছৰীয়া ৰাংঢালি মোৰ কাৰণে সুকীয়া মই আগতেও কৈছো যে যিগৰাকী প্ৰয়াত শিল্পী ভিতালী দাস ডাঙৰীয়ানী আমাৰ মাজৰ পৰা হেৰাই গ'ল খুব সোনকালে আমি হেৰুৱালো আৰু তাইক আমি তেতিয়া কৈছিলো যে আমি তাইক জীয়াই ৰাখিবই লাগিব আৰু আজি দিনটো কিলে হুকিয়া বুলি কৈছে যে 2024ত ভিতালীৰ অনুপস্থিতিত তেওঁৰ দুহিতা তেওঁৰ কন্যা একমাত্ৰ কন্যা কমলিকাই কণ্ঠদান কৰিছে ৰাংঢালিৰ প্ৰত্যেকটো গীত আৰু অসমবাসীয়ে জানিবলৈ পাই সুখী হ'ব যে মই তাই যেতিয়া ডাবিং ৰুমত সোমাই আছে আৰু মেচিন ৰুমত যেতিয়া মই আছিলো মই মানে কিছু সময়ৰ কাৰণে এনেকুৱা লাগি গৈছিল যে ভিতালী দাসে ডাবিং কৰি আছে নেকি ভয়েছত এনেকুৱা এটা ফিল হৈছিল আৰু তেওঁ স্বামী ভূপেন দাই সেই বস্তুখিনি খুব ধুনীয়াকৈ অনুভৱ কৰিব কাৰণ এটা সময়ত যেতিয়া তাই সৰুতে ৰাংঢালি ডাবিং কৰিবলৈ আহে আমাৰ কুলাতে তাই থাকি পেলাই ভিতালী দাস ডাঙৰীয়ানীয়ে ডাবিং কৰিবলৈ যায় মেচিন মানে ডাবিং ৰুমত তাই আহি আজি 24 বছৰৰ ৰাংঢালিত কণ্ঠদান কৰিলে মোৰ কাৰণে এইটো আটাইতকৈ ভাল দিন আজি দিনটো মানে 24 বছৰৰ ভিতৰত আজি দিনটো আটাইতকৈ মোৰ স্মৰণীয় দিন হৈ ৰ'ব তো সেইকাৰণে মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যাতে সকলোৱে তাইক মৰম দিয়ক আৰু ৰাংঢালিক আমি এই বছৰ সুকীয়া এটা ৰূপ দিবলৈ চেষ্টা কৰিছো কাৰণ অসমৰ এইটো এটা একমাত্ৰ কথা যে অসমৰ বিহু নাম অসমৰ বিহু যিবিলাক গীত আৰু বিহু নাম এই নামবিলাক স্বকীয়তা কৰবাত হেৰাই গৈছিল আজি কেইদিনমান আগলৈকে আমি এই বছৰ নতুনকৈ এটা আকৌ বিহু নামখিনিৰ এটা মৰ্যাদা ৰাখি আমি কাম কৰিবলৈ চেষ্টা কৰিছো আৰু আগৰ ৰাংঢালিক ৰাইজে পাব আৰু সেইকাৰণে আজি দিনটো মই আপোনালোকক মই এইটো কাৰণে খুব সুখী আৰু আপোনালোকে আশা কৰিম যে অসমৰ প্ৰত্যেকজন অসমীয়া ৰাইজলৈ এই বাৰ্তা লৈ যাব আৰু কমলিকাক সকলোৱে মৰম কৰক আৰু তেওঁ কণ্ঠৰে কেনেকুৱা হ'ব ৰাংঢালি আপোনালোকে বিচাৰ কৰিব আৰু তাইক মই ভাবিছো খুব মৰম দিব এইটো আশা